আজি আমার বরগুলি বালিকা এলপি স্কুলের শিক্ষকবৃন্দ খুব আনন্দিত উৎফুল্লিত তথা গৌরৱান্বিত। কারণ বরগুলি নিচিনা এটি পিছপৰা অঞ্চলৰ পৰা বিশেষকৈ আমাৰ বৰগুলি বালিকা এলপি স্কুলৰ এজন প্ৰাক্তন ছাত্ৰ মোহাম্মদ সাদ্দাম হুছেইনে যোৱা ইংৰাজী 8/5/2025 তাৰিখে যিটো স্নাতক চিকিৎসা বিজ্ঞানৰ MBBS পৰীক্ষাৰ যিটো ফলাফল ঘোষণা হৈছে তাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ বৰগুলিবাসী ৰাইজৰ কাৰণে যিটো সুনাম কঢ়িয়াই আনিছে তাৰ কাৰণে আমি বৰগুলি শিক্ষক বালিকা বিদ্যালয়ৰ শিক্ষকবৃন্দৰ ফালৰ পৰা তেখেতক আমি আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ পিতৃ মাতৃ পৰিয়ালবৰ্গ তথা অভিভাৱক আৰু শিক্ষাগুৰুসকলক এইটো চাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ সাদ্দাম হুছেইন অতি দুখীয়া পিছপৰা পৰিয়ালত জন্মগ্ৰহণ কৰিছে আৰু সাদ্দাম হুছেইনে আমাৰ এইখন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি চৰকাৰী হাইস্কুল বৰগুলি হাইস্কুলত শিক্ষা লাভ কৰি তেখেত আজি এইটো পৰ্যায়ত আহি পাইছেহি। সাদ্দাম হুছেইনে আজি এইটোৱেই প্ৰতিফলিত কৰি দেখুৱাই দিছে গোটেই ৰাইজক যে দৰিদ্ৰতা আৰু চৰকাৰী বিদ্যালয় উচ্চ শিক্ষাৰ হেঙাৰ কেতিয়াও নহয়। সাদ্দাম হুছেইন মই যদিও এইখন বিদ্যালয়ত পোৱা নাছিলোঁ, মই ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে টিউশ্যনত পাইছিলোঁ। তেখেত বৰ নম্ৰ ভদ্ৰ এজন ছাত্ৰ আছিলে। সৰুৰ পৰা তেওঁৰ এটি সপোন আছিলে যে এজন ডক্টৰ হ'ব। গতিকে তেওঁৰ সপোনটো বাস্তৱত পৰিণত কৰিবৰ কাৰণে যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিছে। আগত আমাৰ এই অঞ্চলখন খুব অতি পিছপৰা অঞ্চল আছিলে। প্ৰত্যেক বছৰে বানপানী হৈছিলে, ইয়াত কাৰেণ্টৰ কোনো সুবিধা নাছিলে। গতিকে এই চাকি জ্বলাই সি লিখা পঢ়া কৰিছে। গতিকে এনেকুৱা এটা অত্যন্ত মৰ্মান্তিক ঘটনা তেওঁৰ যিটো কাহিনী আমাৰ ঘাৰ নাম হিয়ৰি উঠে মনত পৰিলে। গতিকে এনেকুৱা এটি পিছপৰা অঞ্চলৰ পৰা আজি MBBS ডক্টৰ হৈ আমাৰ কাৰণে যিটো গৌৰৱ কঢ়িয়াই আনিছে তাৰ কাৰণে আমি নিশ্চয় খুব আনন্দিত। গতিকে পুনৰবাৰ আমাৰ বিদ্যালয়ৰ শিক্ষকবৃন্দৰ ফালৰ পৰা সাদ্দাম হুছেইন তথা সাদ্দাম হুছেইনৰ অভিভাৱক পিতৃ মাতৃ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অতি আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আমি 2004 চনত বেলেগ এখন স্কুলৰ পৰা আহি ইয়াত প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিলোঁ। তেতিয়া আমি তাক তৃতীয় শ্ৰেণীত পাইছিলোঁ। তৃতীয় শ্ৰেণীত উত্তীৰ্ণ হৈছিল তেতিয়া আমি পাইছিলোঁ। তেতিয়াৰ পৰা ছাত্ৰ ছাত্ৰী বহুত আছিল, থাকিলেও তাৰ যিটো এটা ছাত্ৰৰ চৰিত্ৰ বা লক্ষণ, এই লক্ষণটো আমি ধৰি পেলাইছিলোঁ যে সি এজন ভাল মানুহ হ'ব। আৰু খুব অমায়িক আছিল, সি লেখা পঢ়া ধান্দাটো আছিল আৰু কিবা ভুলত লিখিবলৈ দিলে সি ফটাফট লিখি দিছে। তেনেকুৱা তাৰ কিছুমান গুণ আছিল। তেতিয়া ঘৰো নাছিল, এটা ঘৰ আছিল, বৰষুণ পৰিছে, বৰষুণ পৰিলে ছুটি হৈ গৈছে, বেছি ৰ'দ পৰিলেও ছুটি দিবলগীয়া হৈছে। তেতেলী গছ এটা আছিল, তাৰ তলত গ্ৰুপ ৱাইজ বনাই পেলাই এই ছাত্ৰ ছাত্ৰীবিলাকক পঢ়াইছিলোঁ। তেতিয়া মতিউৰ মাষ্টৰ আমাৰ লগত আছিল। মতিউৰ মাষ্টৰ 86 হৈছে, সদায় থাকিব পৰা নাই, মই অকলেই চলাইছোঁ এই স্কুলখন। সেই হিচাপে মোৰ ফালৰ পৰাও তাক যে বেছি সহায় কৰি সেইটো এটা অপাৰক হৈছিলোঁ। গোটেইখিনি ছাত্ৰ কণ্ট্ৰল কৰাটো অপাৰক হৈছিলোঁ। গ্ৰুপ বনাই পেলাই আমি শিক্ষাদান দিছিলোঁ। এনেকুৱা এটা ইয়াৰ পৰা ওলাই গৈ পেলাই যেতিয়া ME স্কুলত গৈছে তেতিয়া তাৰ মনোভাৱটো আৰু সলনি হৈছে। তাৰ এটা আকাংক্ষা আহিছে, ৰাস্তাৰে লগ চগ পালে খুব শ্ৰদ্ধা ভক্তি কৰিছে। যেতিয়া আকৌ সি মেট্ৰিক পাছ কৰি কলেজতো গৈছে তেতিয়া আমাৰ লগত যোগাযোগ ৰাখিছে। তেতিয়া সি পঢ়া শুনাত ভাল বুলি আমি গম পাইছোঁ, সি কিবা এজন ভাল মানুহ হ'ব। MBBS যেতিয়া লয়, এডমিশ্যন লয়, তেতিয়াৰ পৰাও আমি গম পাইছোঁ এইখিনি সি ইমানখিনি প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন সমস্যাৰ ভিতৰেও তেখেতে যে পঢ়ি শুনি গৈ এজন MBBS ডাক্তৰ হৈছে, সেইটো আমি বিৰাট এটা গৌৰৱান্বিত হৈছোঁ। আৰু আমি সিহঁতৰ পৰিয়ালবৰ্গক, মাক বাপেকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি আনন্দিত হৈছোঁ। ইয়াতকৈ আৰু আনন্দিত হ'ব মই জীৱনত তেনেকুৱা আনন্দ হোৱা নাই।
নিজৰ ল'ৰা ছোৱালীও যদি তেনেকুৱা পাছ কৰিছে কোনোবা তেনেকুৱা আনন্দিত হোৱা নাই যে মোৰ নিজৰ